আজি অলপ সাহিত্যৰ কথা পাতিব বিচাৰিছোঁ। আচলতে আপোনালোকক মই অকণমান নষ্টালজিক কৰিব বিচাৰিছোঁ। মোৰ হাতত এটা কিতাপৰ দম আপোনালোকে দেখিবলৈ সক্ষম হৈছে। দেখিছে আপোনালোকে? আৰু কিতাপখন দেখি চিনি পাইছেনে? এইখন কি কিতাপ? অকণমান মন কৰক, এইখন কি কিতাপ? আপুনি নপঢ়াকৈ চাগে শৈশৱ পাৰ কৰা নাই বেছিভাগেই। এয়া হৈছে ভাস্কৰ চিৰিজ। সৰু কালত পগলাৰ দৰে ভাস্কৰ চিৰিজৰ পিছে পিছে লাগি থকা সময়বোৰলৈ আপুনি উভতি যাব নিশ্চিতভাৱে। মোৰ তাত কেইবাটাও খণ্ড আছে, আপোনালোকে দেখিবলৈ সক্ষম হৈছে। আৰু আটাইবিলাক খণ্ড ৮০ দশকৰ, কাৰণ সেই দশকতে আমি স্কুল পৰ্যায়ত আছিল। ৮০ দশকৰ গ্ৰন্থ এয়া ভাস্কৰ চিৰিজ। মই ভাস্কৰ চিৰিজৰ দুটামান খণ্ড উলিয়াই পেলাই ভাবিলোঁ যে আজিৰ তাৰিখত যদি ভাস্কৰ চিৰিজৰ কথা সকলোৱে ভাবে, তেতিয়াহ'লে ইয়াখন কিন্তু খুব ধুনীয়া অসমীয়া ছবি হ'ব পাৰে। প্ৰায় ৬১টা খণ্ড আছিল ভাস্কৰ চিৰিজ, আপোনালোকে সকলোৱে জানে। কোনে স্ৰষ্টা কোন? ৰংমন। আমি জনা ৰংমন। ৰংমনৰ বিষয়ে বৰ দীঘলীয়া ব্যাখ্যাও নাই। ৰংমন আচলতে কোন? আমি সকলোৱে চিনি পাওঁ ৰংমন, কিন্তু তেওঁ আচলতে প্ৰকৃতাৰ্থত ৰবীন চন্দ্ৰ দে। ৬০ চনত অসম এৰি তেওঁ গুচি গৈছিল। ৬০ চন আমাৰো জন্মৰ বহু 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 আগৰ কাহিনীয়ে। কিয় গুচি গ'ল আমি নাজানো, কিন্তু ৬০ দশকতে বোধকৰো ভাষা আন্দোলন হৈছিল, সেনেকুৱা কিবা কাৰকো থাকিব পাৰে, নাজানো। ৰবীন চন্দ্ৰ দে অৰ্থাৎ ৰংমন খ্যাত ৰবীন চন্দ্ৰ দে, তেওঁ প্ৰকৃত ঘৰ আছিল নাজিৰাত। নাজিৰাত তেওঁ পঢ়া শুনা কৰিছিল। অকণমান তথ্য আছে যে নাজিৰা নগৰৰ মাজমজিয়াৰ ৯ নম্বৰ ৱাৰ্ডত জন্ম লাভ কৰিছিল ৰংমনে। মানে আপোনালোকৰ সকলোৱে পৰিচিত ৰংমন, আৰৰ নামটো হৈছে ৰবীন চন্দ্ৰ দে। নাজিৰা নগৰতে হাইস্কুলীয়া শিক্ষাও তেওঁ গ্ৰহণ কৰিছিল, আৰু সেই সময়ত বহুত সামাজিক কামত জড়িত আছিল ৰংমন। নাটক কৰিছিল, তাৰ লগত অভিনয়টো খুব তেওঁৰ প্ৰিয় আছিল বুলি শুনা যায়। আৰু সেইগৰাকী ৰংমন অৰ্থাৎ ৰবীন চন্দ্ৰ দে এই বিখ্যাত ভাস্কৰ চিৰিজৰ জন্ম দিছিল। বৰ আপোন ভাস্কৰ চিৰিজ আমি সকলোৱে জানো। মই কেতিয়াবা মনে মনে এই ভাস্কৰ চিৰিজ, আজি যেতিয়া ইমান সোপা ভাস্কৰ চিৰিজ মোৰ হাতত আছে, মই চাই চাই ভাবিছোঁ ইয়াৰ গুণটোতো এটা পৃথকেই বেলেগ ধৰণৰ গুণ। লগত মই ভাবিছোঁ যে এই ভাস্কৰ চিৰিজক লৈ এখন দেখোন সুন্দৰ ভ্ৰাম্যমান থিয়েটাৰো হ'ব পাৰে, দস্যু ভাস্কৰ নাম দি পেলাই। মানুহ চাগে অতীতলৈ উভতি যাব, নহয়নে? যদি এখন অসমীয়া চিনেমা হয়, মানুহে চাগে সাংঘাতিক ভাল পাব, নহয়নে? অলপ মনে মনে কয়, আমাৰ ভাৱ হয়। ১৯৬০ চনত অসম ত্যাগ কৰি নাজিৰাৰ বাসগৃহ এৰি কলকাতালৈ যোৱা ৰবীন চন্দ্ৰ দে ৰংমন হিচাপে জনাজাত হৈ থাকিল। কিন্তু মোৰ হাতত এনেকুৱা কোনো তথ্য নাই যে ৰংমনৰ কোন পৰিয়াল আছে, কলকাতাত কোন এতিয়া থাকে, এই সম্পৰ্কীয় এক ঐতিহাসিক অধ্যয়ন কৰা হৈছে। ঐতিহাসিক শব্দটো কৈছোঁ, কিন্তু ইমান পুৰণি মানুহো নহয়। ৬০ দশকত তেওঁ অসম এৰিছে। যদি অকণমান চেষ্টা কৰা যায়, তেতিয়াহ'লে মই ভাবোঁ ভাস্কৰ চিৰিজেৰে ৬১টা বোধ কৰোঁ, মুঠ ৬১টা খণ্ড আছিল। ভাস্কৰ চিৰিজেৰে সমগ্ৰ অসমৰ পঢ়ুৱৈ মানুহক, পঢ়ুৱৈ সমাজক উন্মাদ কৰি তোলা, প্ৰজন্মৰ পিছত প্ৰজন্মক উন্মাদ কৰি তোলা ইয়াৰ আঁৰৰ স্ৰষ্টাগৰাকী এতিয়া ক'ত? এই প্ৰশ্নটো আপোনালোকৰ পৰিয়ালৰ কোন কোন মানুহ আছে, আপোনালোকৰ সকলোৱে জানিবলৈ মন যাব। আমাৰ দিনত ৰংমনৰ দস্যু ভাস্কৰ কিতাপখন যদি আমি, এই সৰু কিতাপখন যদি আমি এনেকৈ মেলিলোঁ, আৰম্ভণি কৰিলোঁ, তেতিয়াহ'লে শেষ নোহোৱালৈকে আমাৰ কিন্তু শান্তি নাই। তেখেতৰ এখন উপন্যাসো আছে আকৌ। উপন্যাসখনো ডিটেক্টিভ ধৰ্মী। আপোনালোকে সকলোৱে জানে ভাস্কৰ চিৰিজ হৈছে ডিটেক্টিভ ধৰ্মী। আৰু তেওঁৰ যিখন ৩খন শিশু উপন্যাস আছে, শিশু উপন্যাসে অৰ্থাৎ শিশুৰ বাবেই তেওঁ সকলো লিখা মেলা প্ৰস্তুত কৰিছিল। এই ডিটেক্টিভ চিৰিজটো ক'ৰবাত কিবা পৃথক ধৰণৰ হৈছে নেকি? হ'বও পাৰে, মই হয়তো মোৰ চকুত পৰা নাই, হ'বও পাৰে।
যদি হৈছে আপোনালোকে জনাব। কিন্তু কেনে লাগে কিতাপখনৰ আকাৰ দেখাৰ লগে লগে আপোনালোকৰ মনবিলাক ভৰি যোৱাৰ নে? সেই ৰংমন। মোৰ তাত কি আছে? বিমান যুদ্ধত ভাস্কৰ, গুহা মানৱ ভাস্কৰ, চক্ৰভেদী ভাস্কৰ, আৰু শুনিব দস্যু ভাস্কৰৰ অন্তৰ্ধান, এইখন আছে মোৰ তাত। দস্যু ভাস্কৰ আৰু অদৃশ্য দানৱ, এইখন আছে মোৰ তাত। অস্থিৰ সীমান্ত আৰু দস্যু ভাস্কৰ, এইখন আছে। এখন ডিটেক্টিভ উপন্যাস, সদায় ভাস্কৰে এটা বেলেগ ধৰণৰ ভূমিকা গ্ৰহণ কৰে। ক্ষমাহীন ভাস্কৰ, এইখনো আছে মোৰ তাত। বন্ধু ভাস্কৰ, এইখনো মোৰ তাত আছে। আপোনালোকৰ তাত মই বহুতৰ তাত এনেকুৱা কিতাপ আছে বুলিয়ে ভাবোঁ। জুলিবা পাৰত ভাস্কৰ, এইখন বেলেগ ভাল লগা কিতাপ নহয়নে? ভাস্কৰৰ ক্ৰোধ বহ্নি, বাহ, এইখন ভাস্কৰৰ ক্ৰোধ বহ্নি। আপোনালোকে মানে আখৰটো চাগে উল্টাকে দেখিছে। এতিয়া মোৰ তাত আছে নৰঘাতক ভাস্কৰ, মন্ত্ৰী পতন ভাস্কৰ, ভাস্কৰ আৰু মৃত্যুদূত, বাহ, কমাণ্ডো নেতা ভাস্কৰ, দস্যু ভাস্কৰ আৰু ৰাণী হিন্দুল। আখৰবিলাকো বেলেগ মানিব লাগিব তেতিয়াই, বৰ ধুনীয়াকৈ। অগ্নিবাণ ভাস্কৰ, যাদুকৰ ভাস্কৰ, ভাস্কৰ আৰু লুইত কন্যা, ভাস্কৰৰ সমুদ্ৰ বিজয়, ভাস্কৰৰ কেবিন নম্বৰ 22, এইখন কিন্তু সাংঘাতিক আছিল। মই পঢ়িছিলোঁ কেতিয়াবা, এতিয়াও মোৰ মনত পৰে। ভাস্কৰ আৰু কেবিন নম্বৰ 22, দস্যু ভাস্কৰৰ শিলাজতু, ভাস্কৰ আৰু ৰত্নমালা, বহুৰূপী ভাস্কৰ পঢ়িছে চাগে আপোনালোকে বহুতে, নহয়? বহুৰূপী ভাস্কৰ, অগ্নিবৰ্ষ ভাস্কৰ, ভাস্কৰ আৰু বিমান দস্যু। এই চিৰিজৰ কিন্তু মূল্য অলপ বেলেগ আছিল। তেতিয়া এইখন কিতাপৰ দাম কিমান আছিল সেইটো তেতিয়াই, অৰ্থাৎ 80 দশকত এইখনৰ দাম লিখিছে প্ৰতিখনৰ মূল্য 33 টকা মাত্ৰ, অৰ্থাৎ 33। আৰু তাত কি লিখিছে? অসমৰ ডেকা গাভৰুহঁতৰ বাবে আমাৰ নিবেদন, ৰংমন ৰচিত, শ্ৰীভূমি প্ৰকাশিত ভাস্কৰ চিৰিজ। আকৌ তাত কি লিখিছে? ৰংমনৰ চিনাকি আজি নতুনকৈ দিবলৈ নাই, শত সহস্ৰ পাঠক পাঠিকাৰ ৰুচিৰ কষ্ট পাথৰত তেওঁ উত্তীৰ্ণ। দস্যু ভাস্কৰ চিৰিজৰ যোগেদি তেওঁ যি প্ৰাণ শক্তি, সৌৰ্য আৰু দেশপ্ৰেমৰ ঢল বোৱাইছে তাৰ তুলনা বিৰল। যুৱশক্তিৰ অদমনীয় আশা আকাংক্ষা, উচ্চ আদৰ্শ আৰু সমূহিক ত্যাগৰ প্ৰতিমূৰ্তি তেওঁৰ মানৱ সন্তান ভাস্কৰ আজি বাস্তৱৰ লাভ ৰূপে পৰিগ্ৰহ কৰিছে। ৰংমন আজি আমাৰ মাজত নাই। আজি তেওঁৰ সপোন দিগন্তত পৰিণত কৰিব পাৰিছেনে? আজি অসমৰ পৰিস্থিতি আৰু সমস্যাসমূহৰ লগত ভাস্কৰৰ কাহিনীৰ কিবা যেনে অদৃশ্য সংগতি আছে। আচলতে এইখন ভাস্কৰ চিৰিজৰ এইখন বোধ কৰোঁ পুনৰ সংস্কৰণ। এইখন 90 দশকৰ পুনৰ সংস্কৰণ। 90 দশকত কিছু পৰিমাৰ্জিত ৰূপ নতুনকৈও কিছু উলিয়াইছে, কিন্তু সকলো একেই ৰাখিছে। এইখন 2004 পৰিমাৰ্জিত ৰূপ, মই কোৱা 2004, কিন্তু সকলো কথা একেধৰণেই ৰাখিছে। কৈছে ৰংমন আজি আমাৰ মাজত নাই, আজি তেওঁৰ সপোন দিঠকত পৰিণত কৰিব পাৰিছেনে বুলি প্ৰশ্ন উত্থাপন কৰিছে। আৰু এই প্ৰশ্নটোক লৈয়ে মই আপোনালোকৰ সন্মুখত আহিছোঁ। আমি সঁচাকৈ ৰংমনক উপযুক্ত ৰূপত প্ৰতিষ্ঠা কৰিব পাৰিলোনে? ৰংমনৰ প্ৰকৃত নামটো যে এটা পৃথক নাম, সেই কথাষাৰ আমি আজিলৈকে জনাব পাৰিলোনে? কিয় তেওঁ অসম এৰি 60 দশকত গুচি গৈছিল, এই সম্পৰ্কে আমাৰ হাতত কোনো তথ্য আমি গোটাব পাৰিলোনে নাই? ৰংমনৰ প্ৰকৃত নামটো বহুত মানুহে জানে, মই একেবাৰে নাজানে বুলি নকওঁ। ৰবীন চন্দ্ৰ দে হিচাপে আমাক বহুতে জানে, কিন্তু বহুতে আকৌ নেজানেও। আৰু এই ৰংমনৰ যি চিৰিজবিলাক সাধাৰণতে কিমান পৃষ্ঠাৰ হয়? প্ৰায় 110-111 পৃষ্ঠাৰ হয়। আৰু ব্যাখ্যা শুনিলেই মনটো একদম ভৰি পৰে। মই এটা ব্যাখ্যা অকণমান আপোনালোকক পঢ়ি দিওঁ। অভিযানৰ মানে ডিটেক্টিভটো ৰংমনে দস্যু ভাস্কৰে অভিযান আৰম্ভ কৰিছে। অভিযানৰ প্ৰস্তুতিত লিখিছে, চাব দেই, লিখাখিনি ৰংমনৰ, অৰ্থাৎ ৰবীন চন্দ্ৰ দেৱ
গতিকে সেই সময়ত কেনেধৰণে লিখিছিল অকণমান গাই দিলে বেয়া নালাগিব। পুত্ৰ আকাশত নতুন প্ৰভাতৰ সেন্দুৰীয়া হাঁহি, কুঁৱলীৰ মাজে মাজে মদাৰ ফুলৰ আভাস, শীতৰ হিমানী পৰশৰ প্ৰকৃতি সংকুচিত, নিৰাভৰুণ গছে গছে বিহংগৰ কলকাকলি, সুপ্ৰভাত। চাওক, এখন ডিটেক্টিভ উপন্যাস এটা কবিতাৰ দৰে অভিযানৰ প্ৰস্তুতি আৰম্ভণিতে প্ৰকৃতিৰ এক মনোৰম ব্যাখ্যা আগবঢ়াইছে। ৰংমনৰ সৈতে আপোনাৰ বন্ধুত্ব কেনেকুৱা? মনত পৰেনে আপুনি অতীতলৈ উভতি যায়নে? আৰু মই ভাবোঁ আজিৰ তাৰিখৰ শিশুহঁতে যিটো ভিডিঅ' গেমৰ যুগলৈ গুচি গৈছে, আমি আকৌ এবাৰ এইবিলাক পুনৰ প্ৰকাশ কৰি আমাৰ এটা কোঠাত বন্দী হৈ পৰা শিশুহঁতৰ হাতত তুলি দিব পাৰোঁ নে নাই, সেই সম্পৰ্কেও চিন্তা কৰাৰ প্ৰয়োজন আছে, নহয়নে? আমি দিব পাৰোঁ ইচ্ছা কৰিলে। আমাৰ শিশুহঁতক আমি ৰংমনৰ ভাস্কৰ দিব পাৰোঁ, আমি মৌচাকটো বহুতে চাই, সফুৰাটো বহুতে পঢ়ে চাগে, ভাবিছোঁ। কিন্তু এনেকুৱা আমাৰ অসমীয়া কাৰ্টুনো বহুত ওলাইছে, তেনেকুৱা আমি দিব পাৰোঁ। তেতিয়া কি হ'ব, ইউটিউবৰ প্ৰতি দুৰ্বলতাটো কমাবৰ কাৰণে আমি এই ধৰণৰ পন্থা কিন্তু অৱলম্বন কৰিব লাগিব। এনেকুৱা ধুনীয়া ধুনীয়া কিতাপবোৰ সিহঁতৰ সন্মুখত মেলি মেলি থৈ দিব লাগিব। আপুনি যদি এনেকৈ কিতাপবোৰ মেলি মেলি থৈ দিয়ে, একদম এনেকৈ পঢ়ি আছে আপোনাৰ শিশুটোৰ সন্মুখত, এদিন দুদিন আপোনাৰ সি নাচাব, কিন্তু আপুনি যেতিয়া তাৰ সন্মুখত একদম কিতাপখন এনেকৈ লৈছে, একদম বেলেগ পঢ়ি আছে, আপুনি খুব ধুনীয়াকৈ ডাঙৰ ডাঙৰকৈ পঢ়ি আছে, আপোনাৰ শিশুটো আকৰ্ষিত নহ'ব বুলি মই একেবাৰে নাভাবোঁ। বিমান যুদ্ধত ভাস্কৰ, ৰংমনে লিখা এই ছিৰিজত শেষৰ ফালে লিখিছে, চাব দেই, নাটকৰ ডাইলগৰ নিচিনা, তদন্ত তদন্ত আৰু তদন্ত, নিষ্ফল জানিও কাৰণ চাকৰি যে বচাই ৰাখিব লাগিব। চাওকচোন, এই ডিটেক্টিভ ছিৰিজখনৰ ভাস্কৰ ছিৰিজৰ আৰম্ভণিত প্ৰকৃতিৰ একদম অপৰূপ বিস্ময় আমি পাই গ'লোঁ। প্ৰকৃতিক ধুনীয়াকৈ আঁকিলে, আৰু শেষত, একেবাৰে শেষত কাহিনী একদম অন্তিমত তদন্ত তদন্ত আৰু তদন্ত, নিষ্ফল জানিও কাৰণ চাকৰিৰ বাবে আমি যে কৰিবই লাগিব। কি ধুনীয়া অন্তিম শাৰী। এই ৰংমনৰ সৈতে আপোনালোকৰ সম্পৰ্ক আছে, ৰংমনক আপোনালোকেও ভাল পায়, সেইবাবে ভাবিলোঁ অকণমান ৰংমনৰ সৈতে আপোনালোকৰ সৈতে ৰংমনৰ সৈতে আপুনি একেলগে এবাৰ মিলাই দিওঁ। আৰু সেইবাবে মোৰ হাতত থকা এই সুন্দৰ ছিৰিজটো আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ। ৰংমন সম্পৰ্কে আপোনালোকে কি ভাবে? আপোনাৰ কি স্মৃতি আছে, কেনেকৈ স্মৃতি সজীৱ হৈ আছে, সকলো জনাব। আৰু মই অনুৰোধ জনাম, এই ৰংমন ছিৰিজটো আকৌ বিচাৰি পেলাই মোলৈ আপোনালোকে ফোন কৰিব দেই। মই কিন্তু কৃপণ এই ক্ষেত্ৰত, এই কিতাপ দিলে আৰু ঘূৰাই নিদিয়ে মানুহে, মই কিতাপ দিবলৈ নাই। কেতিয়াবা আহিলে অলপ সময় ল'লে ঘৰতে পঢ়িব দৰকাৰ হ'লে, আজিকালি আপুনি কি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীবিলাকত গ'লেও বিচাৰি পাব, খালি মোক খুজি আমনি নকৰিব। কাৰণ ইয়াৰ পৰা এটা ছিৰিজৰ এটা খণ্ড যেতিয়া নোহোৱা হৈ যায়, নোহোৱা কৰি দিয়া মানুহজনে বুজি নাপায় কি হেৰাই গ'ল। কাৰণ এই বস্তুবাদী পৃথিৱীত এয়া বহুত কথা আছে, কিন্তু যাৰ হেৰাই, যে কিতাপৰ কাৰণে কিতাপ ভাল পায়, তেওঁলোকে বৰ কষ্ট পায়। সেইকাৰণে দোকানত যেনেকৈ লিখা আছে বাকী খুজি লাজ নিদিব, মই আপোনালোকক কৈছোঁ যে ভাস্কৰ ছিৰিজ খুজি মোক লাজ নিদিব। জনাব ভাস্কৰ ছিৰিজ সম্পৰ্কে আপোনালোকৰ মনৰ অনুভৱ। ধন্যবাদ।